জুবিন দাৰ আমাৰ হৃদয়ত প্ৰতিজন অসমীয়াৰ ঘৰৰ লোকৰ প্ৰতিটো বয়সৰ লোকৰ অন্তৰত তেজে তেজে সোমাই আছে। সেয়েহে এওঁলোকে যিটো পদক্ষেপ লৈছে জুবিন দাৰ প্ৰতিমূৰ্তি বনোৱা, ভৱিষ্যত প্ৰজন্মই যেতিয়া জুবিন দা কোন বুলি এটা প্ৰশ্ন কৰিব নোৱাৰে, তেওঁ চিনাকি আমি সদায় তেনেদৰে থৈ যাব লাগিব। আমি বুকু ডাঠি ক'ব পাৰিব লাগিব জুবিন দা কোন হয়, কি আছিলে। আমাক ন্যায় লাগে, কাৰণ আমি তেওঁৰ নিচিনা এজন ব্যক্তিৰ বাবে কান্দিবলগীয়া হৈছে, তেওঁ ন্যায় পোৱা নাই বুলি। সেয়েহে এই পদক্ষেপটোৰ বাবে আমি অতিকৈ সুখী হৈছো, কাৰণ তেওঁলোক সকলো আগবাঢ়ি আহিছে সকলোৱে সহযোগিতা লৈ। তেনেদৰে আমি তেওঁ জীয়াই ৰাখিব লাগিব। প্ৰকৃত ঘটনাটোৰ তথ্য আমাক লাগে অতি সোনকালে, এয়া আমাৰ সকলোৰে দাবী। হয়, আমি আচলতে আমি ইয়াত সমবেত হৈছো আচলতে এটা বিশেষ কাৰণত। আমি জুবিন দাৰ যিটো ৰহস্যজনকভাৱে মৃত্যু ঘটিলে, আজি 22টা দিন উকলি গ'ল। তাৰ ইতিমধ্যে আমি কোনো ধৰণৰ জুবিন দাৰ মৃত্যু কেনেদৰে হৈছিল আচলতে আমি গম পোৱা নাই আচলতে সাধাৰণতে ৰহস্যজনক মৃত্যুটো। আৰু যিহেতু আমি অসম চৰকাৰলৈ অনুৰোধ জনাইছো বা তেওঁলোকে যাতে খুব সোনকালে অতি নিয়াৰিকৈ যাতে তদন্তটো কৰি যাতে দোষীক উচিত শাস্তি দিব পাৰে, তাকে আমি জুবিন দাৰ অনুৰাগী হিচাপে বা এজন শিক্ষক হিচাপে বা শিৱসাগৰবাসীৰ এজন যুৱক হিচাপে আমি এইটো বিচাৰিছো যাতে খুব সোনকালে দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে আচলতে। আৰু জুবিন দাৰ নিচিনা এজন মহান ব্যক্তি যদি কাৰণে মানুহ ৰাজপথত ওলাই আহিবলগীয়া হৈছে, আমাৰ নিচিনা সাধাৰণ ছাত্ৰ ছাত্ৰী বা শিক্ষক সমাজ যদি ওলাই আহিবলগীয়া হৈছে, সেইটো কাৰণে আমাৰ অসমীয়া মানুহখিনিৰ কাৰণে অতি লাজৰ বিষয়। আচলতে জুবিন দাৰ নিচিনা মহান শিল্পী আমাৰ কাৰণে ভগৱান তুল্য আছিল। আৰু যদি তেওঁ যদি ন্যায় নাপায়, আমি সাধাৰণ মানুহে যিটো জাষ্টিচ শব্দ বা যিটো ন্যায় আমি কেনেদৰে আমি সেইটো ভেলু কৰিম আচলতে। সেইটো কাৰণে আমি অনুৰোধ কৰিছো যাতে খুব সোনকালে যাতে তদন্তত থকা যিসমূহ দোষী আছে দোষীক উপযুক্ত শাস্তি দিব লাগে। আৰু আমি ইতিমধ্যে আমি শিৱসাগৰ জিলা প্ৰশাসনক মই যিহেতু বিশেষভাৱে এটা পদক্ষেপ লৈছো জুবিন গাৰ্গৰ এটি সম্পূৰ্ণ মূৰ্তি স্থাপন কৰাৰ ক্ষেত্ৰত। আজি জিলা প্ৰশাসনে অনুমতি প্ৰদান কৰিছে। শিৱসাগৰ দৌলমুখ চাৰিআলিৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ প্ৰতিমূৰ্তি একদম কাষতে অনুমতি প্ৰদান কৰিছে। আৰু সেইকাৰণে আমি খুব সোনকালে হয়তো আমি প্ৰতিমূৰ্তিৰ কাম আমি আৰম্ভ কৰিব পাৰিম। আৰু তাতকৈ আমি প্ৰথমতে জুবিন দাৰ ন্যায় আমি বিচাৰিছো, তাৰপিছত আমি প্ৰতিমূৰ্তিৰ কামো আমি সমান্তৰালভাৱে আগবঢ়াই যাম। আৰু জুবিন দাৰ আমাৰ মাজত সদায় অমৰ হৈ থাকিব লাগিব। তেওঁৰ সৃষ্টিৰাজি, তেওঁৰ যিসমূহ সাহিত্য চৰ্চা কৰিছিলে, তেওঁ যিবোৰ শিল্পী চৰ্চা কৰিছিলে, তেওঁ যাতে গোটেই বস্তুবোৰ অনাগত দিনত প্ৰজন্মৰ পিছত প্ৰজন্মই যাতে আমাৰ জানিব লাগিব, বুজিব লাগিব। আৰু আমি এইখিনিয়ে ক'ব বিচাৰিছো যাতে আমি শিক্ষক সমাজক বা ছাত্ৰ সমাজে আচলতে জুবিন দাৰ ন্যায়টো জুবিন দাই ন্যায় পাবই লাগিব। আচলতে আমি এইটোৱে বিচাৰিছো আচলতে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।